ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে নিষিদ্ধ কৰা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল আৰু উদ্যোক্তা যি শ্যামকানু মহন্তক তেখেতকো নিষিদ্ধ কৰা হৈছে আৰু তেখেতৰ যি অনুষ্ঠান সেই অনুষ্ঠানলৈ যি ৰাজ্য চৰকাৰে পুঁজি দিয়ে সেই পুঁজিকো তেওঁক আৰু কোনো কাৰণতে পুঁজি বা বিজ্ঞাপন চৰকাৰে কেতিয়াও নিদিয়ে আৰু কেন্দ্ৰীয় চৰকাৰকো এই সন্দৰ্ভত তেওঁলোকে আহ্বান জনাব যে শ্যামকানু মহন্তৰ বেণ্ডক কোনো ধৰণৰ প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক কোনো ধৰণৰ বিজ্ঞাপন বা কোনো ধৰণৰ পুঁজি এই অনুষ্ঠান পাতিবলৈ দিয়া নহ'ব। সেই সন্দৰ্ভত মই আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিছোঁ বিজন মহাজন। জয় জয়তে জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰিলো আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো। এই যে আপোনাৰ এটা কথা আছে ইংৰাজীত that a political leader is to be always on his toes. ইয়াতকৈ আৰু ডাঙৰ নিদৰ্শন হেমন্ত বিশ্ব শৰ্মা অসমৰ চিফ মিনিষ্টাৰ ইয়াতকৈ আৰু ডাঙৰ নিদৰ্শন এই ক্ষেত্ৰত আৰু কোনো হ'ব নোৱাৰে। যোৱাকালি যি ষ্টেট অফ মৰ্নিং সেইটো পৰিসমাপ্তি ঘটিল আৰু আজি একশ্যন আৰম্ভ হৈ গ'ল আৰু একশ্যন আৰম্ভ হোৱাটো কাম্য কাৰণ চক টুৰিজিম মিনিষ্ট্ৰীয়ে যিখিনি ধনৰাশি ৰিলিজ কৰি দিয়ে এই ধৰক এই স্পেচিফিকেলি নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ছিংগাপুৰৰ যি অনুষ্ঠিত হৈছিলে তাৰ নামত যিখিনি ধনৰাশি মুকলি কৰি দিছিল তাত নিশ্চয় আপোনাৰ যিটো কি বুলি কোৱা যাব তাত কিবা আপোনাৰ আখুৱা থাকি গৈছিল বস্তুখিনি এমাউণ্টটো ৰিলিজ কৰি দিয়াৰ ক্ষেত্ৰত কাৰণ ছিংগাপুৰত এটা ফেষ্টিভেল পাতিলে তাৰ দ্বাৰা চৰকাৰৰ কোনো ৰাজহ লাভ নহয় ভাৰত চৰকাৰৰ বা অসম চৰকাৰৰ কাৰণ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে নৰ্থ ইষ্টলৈ কেইজন আপোনাৰ টুৰিষ্ট আকৰ্ষিত হ'ব তাতেই প্ৰথম কেৰণ আৰু এই পইচাবিলাক যে অত বছৰে ফেষ্টিভেল পাতি যিসকল ব্যক্তিয়ে টুৰিজিম মিনিষ্ট্ৰীৰ পৰা বা ভাৰতবৰ্ষৰ অন্যান্য মিনিষ্ট্ৰীৰ পৰা বা অসম চৰকাৰৰ পৰা ধনৰাশি লৈ তাৰ অপপ্ৰয়োগ কৰিছে সেই আগতে যিখিনি পইচা লৈ গ'ল বিধি অসন্মতভাৱে তাৰ ওপৰতো তদন্ত হ'ব লাগে তদন্তৰ আওতাত টুৰিজিম মিনিষ্ট্ৰীকে ধৰি আৰু আন যিবিলাক মিনিষ্ট্ৰীয়ে পইচা ৰিলিজ কৰিছিল তেওঁলোকৰ বিষয়ববীয়া সকলো থাকিব লাগে। আটাইতকৈ ডাঙৰ কথা এই অসমৰ ভাৰতবৰ্ষৰ পৃথিৱীৰে এই জুবিন গাৰ্গ যে এই ধৰাৰ পৰা নাইকিয়া হৈ গ'ল তাৰ মূল হোতা হ'ল এই আপোনাৰ কাৰণটো হ'ল এই ছিংগাপুৰৰ ফেষ্টিভেলখন ছিংগাপুৰত ফেষ্টিভেলখন নহ'লে এই অপমৃত্যু নহ'লেহেঁতেন আৰু সেইবাবেই চৰকাৰে যি পদক্ষেপ লৈছে নিশ্চিন্তভাৱে ই আদৰযোগ্য ৰাইজে বাহ দিব তাতোকৈ ডাঙৰ কথা চৰকাৰে যিখিনি কৰণীয় চৰকাৰে কৰিলে লগতে আৰু এটা কৰিলে মই ভাল পাম যি ব্যক্তিয়ে নহওক আৰু মই নাম ল'বলৈ যোৱা নাই যিসকলে এইদৰে চৰকাৰী বিভাগৰ পৰাই হওক ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক ধনৰাশি লৈ তাৰ অপপ্ৰয়োগ কৰিছে নিজৰ পকেটত সোমাইছে আৰু তাৰ জৰিয়তে দেশৰ কোনো উন্নতি হোৱা নাই অসমৰ স্বাৰ্থত কোনেও একো কাম কৰা নাই তেনে নকৰি ভাৰত চৰকাৰৰ পৰা পইচা লৈ অসম চৰকাৰৰ পৰা পইচা লৈ এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰা পইচা লৈ তাৰ অপপ্ৰয়োগ কৰিছে নিশ্চিতভাৱে তাৰো তদন্ত হ'ব লাগে কিদৰে এজন সাধাৰণ নাগৰিকে টুৰিজিম মিনিষ্ট্ৰীক যদি আবেদন কৰে কেতিয়াও পইচা ৰিলিজ কৰি নিদিয়ে এই নেক্সাছটো কি তাৰ ওপৰতো তদন্ত হ'ব লাগে আৰু আজিলৈকে ভাৰত চৰকাৰৰ পৰা এই ফেষ্টিভেলৰ নামত কোন ব্যক্তিয়ে অসমৰ কিমান পইচা ল'লে আৰু কিদৰে অপচয় কৰিলে এবাৰ যদি পইচা লৈ যায় এখন ফেষ্টিভেল পাতে তাৰ যদি সম্পূৰ্ণ হিচাপ নিদিয়ে তাৰ হিচাপ নিদিয়াৰ পিছতো কিদৰে দ্বিতীয়বাৰৰ বাবে ধনৰাশি ৰিলিজ হয় এইবিলাক নিশ্চয় তাৰ ওপৰত প্ৰশ্নবোধক চিন ৰৈ গৈছে। হয় বিজন মহাজন ডাঙৰীয়া আমি পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আপুনি এজন আইনৰ মানুহ আপুনি এজন জ্যেষ্ঠ অধিবক্তা আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যি শ্যামকানু মহন্ত এণ্ড বেন আৰু লগতে জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি বাকী যিকেইজন লোক অসমৰ পৰা গৈছে তেওঁলোকে যিহেতু বৰ্তমান এই গোটেই ঘটনাটোৰ সন্দৰ্ভত একো মন্তব্য প্ৰকাশ কৰা নাই বা তেওঁলোকে এই বিষয়টোৰ সন্দৰ্ভত কোনো ধৰণৰ চাৰেণ্ডাৰ কৰা নাই যিহেতু এজন আপুনি অধিবক্তা এই গোটেই বিষয়টোৰ সন্দৰ্ভত আইনী প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব চব যদি কোনো ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ বাহিৰত যদি কিবা ক্ৰিমিনেল অফেন্স কৰে নিশ্চিতভাৱে তাৰ বিধান আছে ভাৰতীয় আইনত তেওঁক ভাৰতবৰ্ষত বিচাৰ কৰিবৰ বাবে বা তদন্ত কৰিবৰ বাবে সেইটো এটা বেলেগ বিষয় ইয়াত আটাইতকৈ ডাঙৰ কথাটো হৈছে নিশ্চিতভাৱে যদি চৰকাৰে যিখিনি এজাহাৰ অসমত দাখিল কৰিছে একত্ৰিত কৰি তাক CID লৈ পঠিয়াইছে CID যদি গোচৰ ৰুজু কৰে
আৰু তাৰ তদন্ত আৰম্ভ কৰে আৰু তদন্তত যিসকল এই অপকাৰ্যত এই ক্ৰিমিনেল এক্টিভিটিজত লিপ্ত হৈ আছে নিশ্চিতভাৱে তেওঁবিলাকৰ ওপৰত আইনগতভাৱে বিহিত ব্যৱস্থা ছিংগাপুৰত তেখেতৰ মৃত্যু হলেও ভাৰতবৰ্ষত গ্ৰহণ কৰিব পাৰিব দ্য ডোৰ্ছ আৰ অপেন খালি ইয়াত কথাটো হৈছে জুবিন গাৰ্গে হিয়াৰমঠু জুবিন গাৰ্গে কষ্টেৰে গান গাই যিখিনি পইচা তেখেতে তেওঁৰ জীৱন কালত প্ৰায় ৩৮,০০০ গান গায় যিখিনি ধনৰাশি তেখেতৰ হাতত থাকিব লাগিছিল সম্ভৱতঃ বাতৰি কাকতত বা ছচিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ জৰিয়তে আমি যিখিনি গম পাইছো যে তেনে ধনৰাশি তেওঁলোকৰ তেখেতৰ হাতত বা তেখেতৰ পৰিয়ালৰ হাতত নাই সেই ধনৰাশিৰ কোনে কিদৰে তাৰ হৰলুকি কৰিছে নিশ্চিতভাৱে সেই ব্যক্তিসকলৰ ওপৰতো তদন্ত হ'ব লাগে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু তাৰ ওপৰত বিহিত ব্যৱস্থা আইনগতভাৱে হ'ব লাগে সেই